কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰোঁ তোমালোকে ভালেই আছা। কক্সালৈ স্বাগতম জনাইছো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ ৬ষ্ঠটি অধ্যায় অৰ্থাৎ এই কলা অধ্যায়টিৰ আমি পঞ্চমটি অংশ আলোচনা কৰিবলৈ লৈছো। ছাত্ৰ-ছাত্ৰীসকল, এই অংশটিত আমি প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিম আৰু প্ৰাণী কলাৰ প্ৰথমটো প্ৰকাৰ আস্বাদক কলাৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে উদ্ভিদ কলাৰ বিষয়ে কিছু ধাৰণা পাইছা। আমি ইতিমধ্যে আগৰ অংশত আলোচনা কৰিছো। এতিয়া আমি প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিম। প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি পোনপ্ৰথমে প্ৰাণী কলাৰ কিছুমান প্ৰকাৰৰ বিষয়ে জানিব লাগিব। অৰ্থাৎ এটা প্ৰাণীত বিভিন্ন প্ৰকাৰৰ কলা থাকে আৰু সেই কলাবোৰৰ বিষয়ে আমি এটাৰ পিছত আনটো আমি আলোচনা কৰি যাম। প্ৰথমতে এই চিত্ৰৰ জৰিয়তে তোমালোকক দেখুওৱা হৈছে প্ৰথমটোৱে হৈছে আমাৰ এয়া হৈছে আস্বাদক কলা বুলি কৈছে। তাৰ পাছত আমাক সংযোজক কলাৰ কথা ইয়াত দিয়া হৈছে। তাৰ পিছত তোমালোকে দেখিবলৈ পাইছা ৩ নম্বৰতে পেশী কলা বুলি দিয়া হৈছে আৰু চতুৰ্থতে অৰ্থাৎ ৪ নম্বৰ 4 হৈছে স্নায়ু কলা। এতিয়া এই ৪বিধ কলাৰে প্ৰাণীৰ বিভিন্ন অংগ পতংগ গঠিত হয় আৰু এই ৪বিধ কলাৰ সহায়তে কিন্তু নিৰ্দিষ্ট কাৰ্য এটা প্ৰাণীয়ে কৰিবলৈ সক্ষম হয়। এতিয়া আমি ইয়াতে প্ৰাণী কলাৰ বিষয়ে প্ৰথমতে অকমান কথা জানি লওঁ। প্ৰাণী কলা অৰ্থাৎ এনিমেল টিস্যু। বহুকোষী প্ৰাণীৰ দেহ অসংখ্য কোষেৰে গঠিত। আমি এই কথাটো ইতিমধ্যে আলোচনা কৰিছোৱে। প্ৰাণী দেহৰ ক্ৰিয়াসমূহ সম্পন্ন কৰিবলৈ এবিধ কোষে এক বা একাধিক ক্ৰিয়া পৰিচালনা কৰে। এই কথা এতিয়া আমি গম পালো যে প্ৰাণী অৰ্থাৎ বহুকোষী প্ৰাণীৰ কথা কৈছে আৰু কি হয়, সেই এটা প্ৰাণীৰ বিভিন্ন ধৰণৰ ক্ৰিয়া হৈ থাকে অহৰহ। সেই প্ৰাণীটোৱে জীৱন যাপন কৰিবলৈ ভালকৈ জীয়াই থাকিবলৈ বিভিন্ন ক্ৰিয়া কৰাৰ প্ৰয়োজন হয় আৰু সেই ক্ৰিয়াবোৰ কৰোঁতে একবিধ কোষে এক বা একাধিক ক্ৰিয়া পৰিচালনা কৰে বুলি ইয়াতে কৈছে। এতিয়া আমি ইয়াত চোৱা, তোমালোকক দেখুওৱা হৈছে যে শৰীৰৰ অংগসমূহৰ লৰচৰ কৰাটো পেশী কোষৰ প্ৰসাৰণ আৰু সংকোচনৰ দ্বাৰা সম্ভৱ হয় বা সম্পন্ন হয়। এতিয়া আমি জানো যে প্ৰাণী এটাৰ বৈশিষ্ট্য হৈছে প্ৰাণী এটাই এঠাইৰ পৰা আন ঠাইলৈ যায়, নিজৰ হাত ভৰি বা অংগ পতংগবোৰ লৰচৰ কৰিব পাৰে বিভিন্ন কাৰ্য কৰিবৰ কাৰণে। এতিয়া সেই লৰচৰ কৰোঁতে কোনে সহায় কৰে? এই পেশী কলাৰ কোষবিলাকে সহায় কৰে। পেশী কলাৰ কোষবিলাকে যেতিয়া সংকোচন আৰু প্ৰসাৰণ কৰে, তাৰ সহায়তে আমাৰ কিন্তু শৰীৰটো বা প্ৰাণী দেহৰ শৰীৰটো লৰচৰ কৰাত সম্ভৱপৰ হয় আৰু বিভিন্ন কাৰ্য কৰিব পৰা হৈ উঠে। তাকে ইয়াতে দিয়া হৈছে যে পেশী কোষৰ প্ৰসাৰণ আৰু সংকোচনৰ দ্বাৰা সম্পন্ন হয় বুলি। ইয়াত আমাক এটা ছবিৰ জৰিয়তে হৃদযন্ত্ৰৰ পেশী, ৰেখিত পেশী আৰু মসৃণ পেশীৰ কথা দিছে। এইখিনি কথা তোমালোকে চিত্ৰজিতে দেখিছা আৰু এইফালে এটা মানৱৰ শৰীৰ দেখুওৱা হৈছে আৰু এইফালে আমাক পেশীবোৰ দেখুওৱা হৈছে আৰু শেষত ইয়াত দেখুওৱা হৈছে যে হৃদযন্ত্ৰৰ পেশী অৰ্থাৎ হৃদযন্ত্ৰটোত উপস্থিত থাকে। এতিয়া আমি এই ছবিটো ইয়াত তোমালোকে চাই থৈছা। যেতিয়া আমি পেশী কলাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম তেতিয়া আমি এইখিনি কথা আৰু বিতংভাৱে বা বহলাই আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত টোকা আকাৰে আন এটা কথা তোমালোকক বুজোৱা হৈছে শ্বাস প্ৰশ্বাস। এই প্ৰক্ৰিয়াটো চোৱা, শ্বাস প্ৰশ্বাস আমি প্ৰত্যেকটো প্ৰাণীয়ে শ্বাস প্ৰশ্বাসৰ জৰিয়তে আমি জীয়াই থকাত মুখ্য ভূমিকা পালন কৰে বুলি আমি জানো। এই শ্বাস প্ৰশ্বাসৰ জৰিয়তে তেজৰ সৈতে শৰীৰৰ সকলো কোষত অক্সিজেন পোৱা যায়, কাৰণ তেজৰ জৰিয়তে কি হয়, শৰীৰৰ সকলো কোষলে অক্সিজেনটো পৰিবহন হয়। এতিয়া তেজ এবিধ বিশেষ কলা, গতিকে তাৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ পাছত দিছে যে মাইটকণ্ড্ৰিয়া কোষক শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হৈছে। এই কথাষাৰ তোমালোকক ইয়াত দিয়া হৈছে যে এই তেজে কি কৰে, অক্সিজেন বিভিন্ন কোষলৈ লৈ যায় আৰু অক্সিজেন প্ৰয়োজন হয় এই মাইটকণ্ড্ৰিয়াক আৰু শক্তি উৎপন্ন কৰাত ই সহায় কৰে। এই কথাষাৰি তোমালোকে কিন্তু ইয়াৰ আগৰ অধ্যায়টি কোষ অধ্যায়টি অৰ্থাৎ কোষ মানে জীৱৰ মৌলিক একক, সেই অধ্যায়টিত আমি বিতংভাৱে আলোচনা কৰি আহিছো। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া প্ৰথমতে আমাক এতিয়া আকৌ ৰক্তৰ কথা দিছে। আমি তেজ বা ৰক্তৰ ক্ষেত্ৰত কি হয়, শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ কি কৰে, তেজে কি কৰে, বিভিন্ন পদাৰ্থ কঢ়িয়াই লৈ ফুৰে।
গতিকে বিভিন্ন পদাৰ্থ শৰীৰৰ প্ৰত্যেকটো কোষলে প্ৰত্যেকটো অংশলৈ কি হয় এই তেজে বা ৰক্তই কঢ়িয়াই লৈ ফুৰে বিভিন্ন পদাৰ্থ যেনে বিভিন্ন গেছ অক্সিজেন হ'ব পাৰে কাৰ্বন ডাই অক্সাইড হ'ব পাৰে বিভিন্ন হৰমন ইত্যাদি হ'ব পাৰে আৰু এতিয়া ৰক্তৰ কাম এখিনি ইয়াতো কাৰ্যও দিয়া হৈছে ৰক্তৰ কাৰ্যৰ ভিতৰত আমাক দিয়া হৈছে যে সকলো কোষলৈ কি কৰে খাদ্য আৰু অক্সিজেন প্ৰেৰণ কৰে আৰু কোষত যি অতিৰিক্ত যি কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয় সেয়াও তেজে আকৌ কঢ়িয়াই আনি পুনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যোৱাত সহায় কৰে শৰীৰৰ সকলো অংশৰ পৰা পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰে এই পেলনীয়া সামগ্ৰীৰ ভিতৰত আন এটা হৈছে কি কাৰ্বন ডাই অক্সাইড গেছ সেই গেছো শৰীৰে কিন্তু বাহিৰলৈ উলিয়াই দিব বিচাৰে সংগ্ৰহ কৰি নিঃসৰণৰ বাবে যকৃত আৰু বৃক্কলৈ প্ৰেৰণ কৰে এই দুটা কাৰ্য এই মুখ্য ভূমিকা কোনে কৰে এই কাৰ্য হৈছে ৰক্তই সম্পন্ন কৰে বুলি কৈছে আমি গম পালো যে বিভিন্ন কলা কিন্তু এটা প্ৰাণী দেহত বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ আছে এতিয়া আমি প্ৰথম ভিত কলাৰ কথা আলোচনা কৰিবলৈ গৈছো প্ৰাণী কলা সেয়া হৈছে আস্বাদক কলা এই আস্বাদক কলাৰ কথা কৈছে যে প্ৰাণী দেহক সুৰক্ষা দিয়া বাবে থকা বাহ্যিক আৱৰণী এয়া হৈছে আমাৰ আস্বাদক কলা অৰ্থাৎ আমাৰ শৰীৰটো বা প্ৰাণী দেহৰ বা শৰীৰৰ বহি অংশ যি আৱৰণী আবৃত কৰি ৰাখে সেই আৱৰণী কিন্তু আস্বাদক কলাৰ দ্বাৰা গঠিত তাৰ উপৰিও ভিতৰৰ অভ্যন্তৰীণ কিছুমান অংগৰো বাহিৰৰ যিটো আৱৰণী সেয়াও কিন্তু এই আস্বাদক কলাৰ দ্বাৰাই গঠিত হয় আৰু শৰীৰক কিন্তু সুৰক্ষা প্ৰদান কৰাটো ইয়াৰ মুখ্য কাম বা ই মুখ্য ভূমিকা পালন কৰে ইয়াত ছবি এটা দেখুওৱা হৈছে তোমালোকক যে এয়া কলাৰ যি আকাৰ আকৃতি দেখুওৱা হৈছে আৰু বিভিন্ন অংগ পতংগ দেখুওৱা হৈছে কাৰণ অংগ পতংগৰ যি বহি আৱৰণী সেয়া এই আস্বাদক কলাৰ দ্বাৰাই গঠিত হয় ছাত্ৰ ছাত্ৰীসকল ইয়াত আমাৰ আস্বাদক কলাৰ বিষয়ে কিছু কথা দিছে এইবোৰে শৰীৰৰ বিভিন্ন অংগ আৰু দেহ গুহাৰ আৱৰণ গঠন কৰে হয় ইতিমধ্যে তোমালোকক জনাইছো আস্বাদক কলাৰ কোষবোৰ ইটোৱে সিটোৰ লগত আতিলকৈ লাগি থাকে কাৰণে এখন আৱৰণৰ দৰে দেখা যায় কাৰণ এখন আৱৰণৰ দৰে কাম কৰে আৰু ইটো সিটো কলা বা কোষবিলাকে খুব ইটোৱে সিটোৰ লগত পুৰা জড়িত হৈ থাকে বা একেবাৰে আতিলকৈ লাগি থাকে আৰু সেইকাৰণে এখন আৱৰণৰ নিচিনা সৃষ্টি কৰে আৰু কোষবোৰৰ মাজত অন্তঃকোষীয় বা অন্তঃকোষাৱৰ্তী স্থান নাথাকে হয় আতিলকৈ যিহেতু লাগি থাকে এখন আৱৰণৰ দৰে ব্যৱহাৰ কৰে আৰু কোষবোৰৰ মাজত যি স্থান সেয়া স্থান কিন্তু অনুপস্থিত লগতে ইয়াত উদাহৰণো দিয়া হৈছে আস্বাদক কলা ক'ত ক'ত উপস্থিত ছাল মুখৰ অন্তৰ আৱৰণী ৰক্তবাহকৰ অন্তৰ আৱৰণী হাওঁফাওঁ বায়ুথলী আৰু বৃক্কনলীৰ অভ্যন্তৰীণ বেৰবিলাক এই যি আস্বাদক কলাৰে গঠিত হয় ছবিৰ দ্বাৰা তোমালোকক দেখুৱাবলৈ ইয়াত চেষ্টা কৰা হৈছে ইয়াত আকৌ কৈছে যে শৰীৰত যি পদাৰ্থ প্ৰৱেশ কৰে বা শৰীৰৰ পৰা যি পদাৰ্থ ওলাই আহে সেই পদাৰ্থই কিন্তু আস্বাদক কলাক ভেদ কৰি যাবই লাগিব প্ৰৱেশ বা প্ৰস্থান যি শৰীৰত যি পদাৰ্থ প্ৰৱেশ বা প্ৰস্থান কৰে সেই পদাৰ্থ আস্বাদক কলাৰ কোনোবা এটা স্তৰৰ মাজেৰে পাৰ হ'বলগীয়া হয় আৰু শৰীৰৰ বিভিন্ন অংশৰ মাজত আৰু বাহিৰ আৰু ভিতৰৰ মাজত বেলেগ বেলেগ স্থানত আস্বাদক কলাৰ কোষবোৰে তাৰতাম্য দ্ৰব্যৰ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই কথাষাৰো ইয়াতে তোমালোকক জনোৱা হৈছে আৰু লগতে আমি মন কৰিব লাগিব যে বিভিন্ন প্ৰকাৰৰ আস্বাদক কলাৰ কোষৰ মাজত এই পৰ্যমান্যতাই শৰীৰ আৰু বাহ্যিক পৰিৱেশ আৰু শৰীৰৰ বিভিন্ন অংগৰ মাজত পদাৰ্থৰ আদান প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে এতিয়া আমি জানো যে শৰীৰলৈ প্ৰৱেশ কৰা বা প্ৰস্থান কৰা যিকোনো পদাৰ্থ আস্বাদক কলাৰ কোনোবা নহয় কোনোবা এটা স্তৰ ভেদ কৰিবই লাগিব আৰু গতিকে এই শৰীৰৰ ভিতৰলৈ যি পদাৰ্থ আহে যি পদাৰ্থৰ আদান প্ৰদান তাত এই আস্বাদক কলাই কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সাধাৰণতে সকলো আস্বাদক কলাত বাহিৰৰ যি আঁহযুক্ত বেছমেণ্ট মেমব্ৰেন থাকে যিয়ে ইহঁতক তলৰ কলাৰ পৰা পৃথক কৰে গতিকে আন কলাৰ পৰা পৃথক কৰাত সহায় কৰে বেছমেণ্ট আঁহযুক্ত যি মেমব্ৰেন থাকে বা সেই আঁহযুক্ত বেছমেণ্ট মেমব্ৰেনতে সিহঁতক পৃথক কৰি ৰাখে বুলি ইয়াত কোৱা হৈছে
ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক বিভিন্ন প্ৰকাৰৰ আস্বাদক কলাৰ কথা আমাক দিয়া হৈছে তাৰ বিষয়ে আমি আলোচনা কৰোঁ আকৌ আস্বাদক কলাকো বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে তাৰ আকাৰ আকৃতি বা তাৰ উপস্থিতি তাৰ ভিত্তিত আমি চাওঁ আহাচোন বিভিন্ন প্ৰকাৰৰ আস্বাদক কলাসমূহ গঠন কাৰ্য অনুযায়ী বেলেগ বেলেগ সিহঁতৰ আকাৰ সিহঁতৰ গঠনৰ অনুযায়ী আস্বাদক কলাক ভাগ কৰা হৈছে আৰু প্ৰথমতে দিছে সৰল ছটিয়া আস্বাদক কলা এই সৰল ছটিয়া আস্বাদক কলা বা সিম্পল স্কোয়ামাছ এপিথেলিয়াম বা এপিথেলিয়াল টিস্যু দ্বিতীয়তে দিছে স্তৰীভূত ছটিয়া আস্বাদক কলা বা স্ট্ৰেটিফাইড স্কোয়ামাছ এপিথেলিয়াম টিস্যু তাৰ পাছত দিছে যে স্তম্ভাকৃতি আস্বাদক কলা তাৰ পাছতো হৈছে স্তম্ভাকৃতি আস্বাদক কলা তৃতীয়টো তাক চিলিয়া যুক্ত আস্বাদক কলা বুলিও কয় চিলিয়া যুক্ত আস্বাদক কলা কাৰণ এই কলাৰ ভিতৰত কিছুমান চিলিয়া থাকে সেই বিষয়ে আমি আলোচনা কৰিম আৰু 4 নম্বৰতে শেষত দিছে ঘনাকাকৃতি আস্বাদক কলা আমি এই নামবোৰৰ পৰা গম পাইছো যে ইহঁতক ভাগ কৰা হৈছে এইবিলাক ইহঁতৰ আকাৰৰ লগত জড়িত প্ৰথমতে আমাক ছটিয়া আস্বাদক কলাৰ কথা আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে ছটিয়া আস্বাদক কলাৰ ছবি এটা দেখুওৱা হৈছে যে নিউক্লিয়াছ বা কোষ কেন্দ্ৰটো দেখুওৱা হৈছে এই আস্বাদক কলাৰ কোষবোৰক দেখুওৱা হৈছে আৰু কেনেধৰণে কোষ কেন্দ্ৰবোৰ থাকে ছবিৰ জৰিয়তে তোমালোকক নিউক্লিয়াছ বুলি ইয়াত দিয়া হৈছে অৰ্থাৎ নিউক্লিয়াছ মানে কোষ কেন্দ্ৰ ইয়াত কোৱা হৈছে যে অতি পাতল চেপেটা আৰু দেখাত মাছৰ বাকলিৰ দৰে তোমালোকে ছবিত দেখিবলৈ পাইছা যে এইবিলাক অতি পাতল চেপেটা আৰু মাছৰ বাকলি তোমালোকে নিশ্চয় দেখিছা তাৰ দৰে দেখাত হয় লগতে ক'ত ক'ত উপস্থিত সেই উপস্থিতিৰ কথা আমি আলোচনা কৰিব লাগিব এই ছটিয়া আস্বাদক কলা গ্ৰাহনলী মুখ কবৰ ভিতৰত আৱৰণী এই কলাৰে আবৃত গতিকে এই গ্ৰাহনলী মুখ কবৰৰ ভিতৰৰ আৱৰণী গ্ৰাহনলী অৰ্থাৎ অছফেগাছ যি খাদ্যনলী গ্ৰাহনলী মুখ কবৰৰ ভিতৰৰ আৱৰণী এই কলাৰে আবৃত বুলি আমাক কোৱা হৈছে তাৰপিছত প্ৰাণী দেহৰ বহি আৱৰণ ইতিমধ্যে কৈছো বাহিৰৰ আৱৰণ যিখন আছে এই ছটিয়া আস্বাদক কলাৰ দ্বাৰা কিন্তু গঠিত প্ৰাণী দেহৰ বহি আৱৰণ এই কলাৰে আবৃত আৰু কোমল আৱৰণ সৃষ্টি কৰাত সহায়ক গতিকে কোমল আৱৰণ এখন সৃষ্টি কৰিবলৈ এইবিধ আস্বাদক কলা অৰ্থাৎ ছটিয়া আস্বাদক কলাই সহায় কৰে তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক আমাক স্তৰীভূত ছটিয়া আস্বাদক কলাৰ কথা কয় স্তৰীভূত নামটোৰ পৰা তোমালোকে এটা আভাস পাইছাই যে এই কলাৰ কোষবোৰ একাধিক তৰপৰ দ্বাৰা গঠিত হয় কাৰণ স্তৰীভূত বুলি কৈছে ইয়াত স্তৰ আছে বুলি কৈছে গতিকে এই কলাটো কেইবাবিধো স্তৰেৰে গঠিত ইয়াত ছবিৰ দ্বাৰা তোমালোকে দেখিবলৈ পাইছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম পাঁচটা স্তৰ আমি দেখাইছো আৰু ইয়াতকে বেছিও হ'ব পাৰে কমো হ'ব পাৰে গতিকে এয়া হৈছে স্তৰীভূত ছটিয়া আস্বাদক কলাৰ এটা ছবি তাৰ পাছত স্তম্ভাকৃতি আস্বাদক কলালৈ আমি আহিছো স্তম্ভাকৃতি আস্বাদক কলা স্তম্ভৰ দৰে যাক স্তম্ভৰ দৰে দেখাত হয় সেয়াকে তাৰ নামৰ পৰা আমি বুজিবলৈ সক্ষম হৈছো আৰু ইয়াত তোমালোকৰ ছবিটো তোমালোকে দেখিবলৈ পাইছা কেনেধৰণে স্তম্ভাকৃতি আস্বাদক কলা দেখাত কেনেধৰণৰ হয় এতিয়া ইয়াৰ স্তম্ভাকৃতি আস্বাদক কলাৰ ইয়াৰ উপস্থিতিটো ক'ত বা কেনেধৰণে ক'ত উপস্থিত সেই কথা আমি আলোচনা কৰিবলৈ গৈছো এই স্তম্ভাকৃতি আস্বাদক কলাটো উপস্থিত থাকে দেহৰ কিছুমান অংগ যেনে ক্ষুদ্ৰান্তৰ আন্তৰিক ভিলাই শ্বাসনলী আদি কোষবোৰ স্তম্ভাকৃতি গতিকে এইবোৰ অংশত কি হয় কোষবিলাক স্তম্ভাকৃতি আৰু এইবিলাক শোষণৰ লগত জড়িত এই কোষবোৰে আস্বাদক কলাৰ মাজেৰে দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণ কৰে শ্বাসনলীৰ কোষবোৰ স্তম্ভাকাৰ আৰু চিলিয়া থাকে এই শ্বাসনলী আমাৰ যি শ্বাসনলী আছে তাৰ কোষবোৰো কিন্তু এই স্তম্ভাকৃতি আস্বাদক কলাৰে গঠিত আৰু তাত চিলিয়া থাকে আমি আগতেই পাইছো যে স্তম্ভাকৃতি আস্বাদক কলা চিলিয়া যুক্ত বুলি আমি এই নামটো ইতিমধ্যে পাই আহিছো এতিয়া আমাৰ চিলিয়া কথাটো কৈছো আমি যে ক'লো স্তম্ভাকৃতি আস্বাদক কলাত চিলিয়া থাকে বা চিলিয়া যুক্ত এই চিলিয়ানো কি চিলিয়া ইংৰাজীটো চিলিয়া বুলিয়ে কয় আস্বাদক কলাৰ কোষৰ পৃষ্ঠত চুলিৰ দৰে কিছুমান গঠন থাকে চুলিৰ দৰে কিছুমান মিহি মিহি গঠন থাকে তোমালোকে চিত্ৰত দেখিব পাৰিছানে এয়া হৈছে স্তম্ভাকৃতি আস্বাদক কলা তাত এইখিনি যে তোমালোকে দেখিবলৈ পাইছা এইখিনি চিলিয়া মানে মিহি মিহি চুলিৰ দৰে কিছুমান গঠন আৰু নিৰ্দিষ্ট দিশত এই চিলিয়াবোৰে লৰচৰ কৰি থাকে নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে
ইয়াত দেখুওৱা হৈছে ইয়াৰ ফলত স্লেমা ইয়াৰ ফলত মানে ইয়াত কোৱা হৈছে যে এই যে নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে চিলিয়াবোৰে সেই কাৰ্যৰ ফলত কি হয় স্লেমা বা মিউকাছ নিৰ্দিষ্ট দিশত স্থানান্তৰিত হয় এই চিলিয়াৰ যি লৰচৰ কৰে সেই কাৰ্যৰ ফলত স্লেমা বা মিউকাছও নিৰ্দিষ্ট দিশত স্থানান্তৰিত হয় বুলি ইয়াতে কৈছে তাৰ পাছত আমি তাৰ পিছৰ বিধ আচ্ছাদক কলা অৰ্থাৎ ঘনাকাকৃতি আচ্ছাদক কলাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম সেয়া আমি চাওঁ বৃক্কনলীৰ অভ্যন্তৰত থকা কোষবোৰ ঘনাকাকাৰ বুলি কৈছে গতিকে এই বৃক্কনলীৰ কোষবোৰ কি হৈছে ভিতৰৰ ফালে থকা বা অভ্যন্তৰত থকা কোষবোৰ ঘনাকাকৃতি আচ্ছাদক কলাৰে গঠিত তাৰ পিছতে কৈছে লালতি গ্ৰন্থিৰ কথা কৈছে এই লালতি গ্ৰন্থিৰ কোষবিলাকো কেনেকুৱা সৰভুজীয় বুলি কৈছে সৰভুজীয় ইয়াত দিছে আৰু তাৰ কোষ কেন্দ্ৰবিলাক ঘূৰণীয়া কোষ কেন্দ্ৰ ঘূৰণীয়া আৰু কোষবোৰ একতৰপীয়া অৰ্থাৎ এটা তৰপে থাকে বুলি ইয়াতে কোৱা হৈছে তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল ইয়াত কৈছে যে কেতিয়াবা আচ্ছাদক কলাৰ কোষবোৰ ৰূপান্তৰিত হৈ গ্ৰন্থি কোষ সৃষ্টি কৰে কিছু কিছু ক্ষেত্ৰত এই কাৰ্য হয় কি হয় আচ্ছাদক কলা কোষবোৰে কি হয় গ্ৰন্থি কোষৰ সৃষ্টি কৰে আৰু গ্ৰন্থিবোৰৰ পৰা কিছুমান ৰস নিঃসৰণ কৰে গ্ৰন্থিবিলাকে কিছুমান ৰসও নিঃসৰণ কৰে বুলি কৈছে ইয়াত আমাক আন এবিধ দেখাইছে যে গ্ৰন্থিময় আচ্ছাদক কলাৰ কথা আহিছে ইতিমধ্যে ইয়াৰ আগৰ স্লাইডখন তোমাক ক'লো যে কিছুমান আচ্ছাদক কলাই কি হয় গ্ৰন্থি সৃষ্টি কৰে সেইকাৰণে এতিয়া গ্ৰন্থিময় আচ্ছাদক কলাৰ কথা আমি এতিয়া আলোচনা কৰিবলৈ লৈছো ইয়াত ছবিৰ জৰিয়তে তোমালোকক কিছুমান চিত্ৰ দেখাবলৈ চেষ্টা কৰা হৈছে গ্ৰন্থিবোৰনো কেনেকুৱা বা কেনে ধৰণৰ হ'ব পাৰে বুলি ইয়াত দেখুৱাইছে কেতিয়াবা মাত্ৰ এটা আচ্ছাদক কোষে ৰূপান্তৰিত হৈ এক কোষী এটা মাত্ৰ আচ্ছাদক কোষ কি হয় ৰূপান্তৰিত হৈ এক কোষী গ্ৰন্থি কোষ সৃষ্টি কৰে আৰু কেতিয়াবা বহু আচ্ছাদক কোষ একলগ হৈ কি হয় বহুকোষী গ্ৰন্থি কোষ সৃষ্টি কৰে গতিকে এটা যদি আচ্ছাদক কোষ ৰূপান্তৰিত হৈ এক কোষী গ্ৰন্থি কোষ সৃষ্টি কৰে আৰু বহুত কেইটা যদি আচ্ছাদক কলা কোষ যদি ৰূপান্তৰিত হয় তেতিয়া বহুকোষী গ্ৰন্থি কোষ সৃষ্টি কৰে বুলি কৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত আচ্ছাদক কলাৰ বিষয়ে আলোচনা কৰিলো আৰু আচ্ছাদক কলাৰ বিভিন্ন প্ৰকাৰ আৰু সেই প্ৰকাৰবোৰৰ উপস্থিতিৰ কথা আমি আলোচনা কৰিলো এতিয়া আমি কেইটামান প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটোত আমাক সুধিছে গ্ৰাহনলীৰ ভিতৰৰ আৱৰণীখন এই কলাৰে আবৃত ছটিয়া আচ্ছাদক কলা স্তৰীভূত ছটিয়া আচ্ছাদক কলা চিলিয়া নে এইবোৰৰ কোনোটোৱে নহয় আমি ইতিমধ্যে এই পাঠটিত পাইছো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছটিয়া আচ্ছাদক কলা আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ ইয়াত আমাক সুধিছে স্তম্ভাকৃতিৰ আচ্ছাদক কলাক ডেছ আচ্ছাদক কলা বোলা হয় ইয়াক কোৱা হয় স্তম্ভাকৃতিক আচ্ছাদক কলা চিলিয়াযুক্ত আচ্ছাদক কলা বুলিও কোৱা হয় তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াত আমাক সোধা হৈছে আচ্ছাদক কলাৰ কোষৰ পৃষ্ঠত থকা চুলিৰ দৰে গঠনক চিলিয়া বোলা হয় হয় এইটো একেবাৰে শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই পাঠটিৰ এইটো অংশত আচ্ছাদক কলাৰ বিষয়ে আলোচনা কৰিলো আচ্ছাদক কলাৰ বিভিন্ন প্ৰকাৰৰ বিষয়েও আলোচনা কৰিলো শেষত মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে শেষ হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহোঁ ধন্যবাদ